ঐ ল'ৰা, আৰু এটা কথা আকৌ, এই পুতুকণহঁতৰ ঘৰলৈ গৈ থাকোঁতে বাটত গাঁৱৰ কাৰোবাক লগ পালোঁ, আমাৰ ঘৰত আজি পাৰ্টি আছে, খানা আছে বুলি নকবি দেই। ক'লে কি হ'বনো? একো নহয় নহয় কিবা। ঐ, মই নকবলৈ কৈছোঁ, মুঠতে নকবি। এইবিলাক তই একো নাজানো। আমাৰ গাঁৱত কেনেকুৱা কেনেকুৱা মানুহ আছে মইহে জানো। মুঠৰ ওপৰত একদম নাকৰ পোনে পোনে যাবি, আকৌ নাকৰ পোনে পোনে ঘূৰি আহিবি। বাটত কাৰোবাক দেখিলেও কথা নাপাতিবি। ঠিক আছে দিয়া। চাবি আকৌ, পিছত যদি গম পাওঁ, তোৰ মুখে গম পাই আমাৰ ঘৰত খানা খোৱা টাইমত গাঁৱৰ মানুহ কোনোবা ওলাইছেহি বুলি, পিঠি বহল কৰি দিম আকৌ মই তেতিয়া। নেপাতো, কাৰো লগত কথা নেপাতো। এই চিধা নাকৰ পোনে পোনে যাম, নাকৰ পোনে পোনে ঘূৰি আহিম। কিন্তু এটা কথা আকৌ, কোনোবা যদি আহি ওলাইহিও, কেলে আহিছ, কি কথা, কেনেকে গম পালি, সেইখিনি সুধি ল'বা। মোক আকৌ নুদুখিবা পিছত। এইটো গ'লেইচোন। ফটাকানি, অকল পুতুকণহঁতৰ ঘৰতে নহয়, এই ভেবেলাহঁতৰ, কণপিতহঁতৰ, তোৰ লগৰকেইটা গোটেইকেইটাকে খবৰটো দি দিবি। অকল কিবা চাইকেলৰ পাৰ্টি পেটুৱাইহে খুৱাব পাৰে নেকি? ময়ো খুৱাব পাৰো। আপুনি বজাৰৰ পৰা আহি কেতিয়াবাই পালেহি নেকি? কেতিয়াবাই পালেহি মানে? আধা ঘণ্টামান হ'ল। ক'ত মৰিবলৈ গৈছিলি? ক'লেনো যাব হয়। কালি কেলে হাঁহ মাংস কাটিবলৈ বাসন্তীহঁতৰ ঘৰ কপিদাখন অনা নাছিলে? সেই দাখন চিঞৰ মাৰি খুজিলে দিবলৈ গৈছিলো আকৌ। সেই দিবলৈ যাওঁতে বোলে চাহ বনাইছো, খাই যাওক। সেই চাহ খাই থাকোতে দেৰি হ'ল। চাহৰ জুতি ললিগে হয়। আজি যে আমাৰ ঘৰত পাৰ্টি আছে, সেইটো কথাও কৈ থৈ আহিলি নেকি? নাই কোৱা। মোক কিবা অকৰা ভাবিছে নেকি? ফটাকানি ভাগৰ চাইকেল লৈছো আৰু ফটাকানি লগৰ ল'ৰাকেইটা মাতিব লাগে, পাৰ্টিটো খুৱাব লাগে, বছ খেলা খতম। এনে এগালমান মানুহ মাতি খুৱাই লাভ নাই নহয়। হুই না বাট। পিছে হেৰি নহয়, বজাৰ যিমানখিনি কৰি আনিবলৈ দিছিলো গোটেইখিনি আনিলে নে দাম দেখি কমাই আনিলে? এইজনী মোক যি কলি দেই, মানুহ থকা অৱস্থাত এনেকুৱা কথা নকবি আকৌ, খং উঠি যাব। তই লিষ্টত যিমান বস্তু লিখি দিছিলি গোটেই সোপা আনিছো। এই ভিতৰতে বজাৰ মোনাটো থৈ দিছো, চাই লগে যা। আৰু এটা কথা আকৌ, এই পুতুকণহঁতৰ ঘৰত খবৰ দিলেতো পেটুৱাও আহিবই। পেটুৱাটো নহাকে নাথাকে। আহিবতো নাক। পেটুৱা নাহিবনে? যিহে লোভিয়া। তাতে কি হ'ল নহয়। পাৰ্টি আৰু ইয়াত কিন্তু মদৰ পাৰ্টি নচলিব আকৌ। আগতে কৈ থৈছো মই। পিছত কিন্তু খেলি মেলি হলে মই গদা ঘূৰাই দিম আকৌ। তেতিয়া মোক দুখী লাভ নাই। ফটাকানি, চাইকেলৰ পাৰ্টি দিছ হয়, পিছে সেই নখোৱা আগতে নিৰামিষ নহয়তো? নহয় বতা, নহয়। 5 কেজি মাংস আনি থৈছে। মোৰ ভাগৰ চাইকেলৰ পাৰ্টি খুৱাম আৰু নিৰামিষ খানা খুৱাম নেকি? মাছে মাংসই খুৱাম। মাছে মাংসই খুৱাম বুলি কলি যে, মাছো আনিছে নেকি? মাছো আনিছে নেকি মানে বজাৰৰ পৰা অনা নাই। কালি ৰাতি চেপা পাতোতে মাগুৰ, শিঙি, পুঠি তেনেকে কৈ বহুত মাছ লাগিলে। সেয়া মাছবোৰতো বেয়া হৈ যাব নাখালে। সেয়া মাছ খুৱাম আকৌ লগত মাংস থাকিবই। ফটাকানি, 5 কেজি মাংস আনিছে বুলি কলি যে, ব্ৰইলাৰ চাগে? ককা, নহয়। আমুকাই পাৰ্টিত ইমান সস্তীয়া মাংস নোখোৱাই দেই, খাচী মাংস। হয় নেকি? ফটাকানি, খানা খাবলৈ ময়ো যাম নেকি? যাব আকৌ। গোটেই কেইজনকে মাতিছো। মাতিছ যদি যাম তেতিয়াহ'লে, টেনচন ল'ব নালাগে। ব্ৰইলাৰ হলেহে মোৰ অকমান অসুবিধা হয়। ব্ৰইলাৰ হলেহে অসুবিধা হয়? ঘৰলৈ আনিলেচোন পেটুকেইডালকে নেৰা। ডেকা ল'ৰা, ডাঙৰ মানুহে কথা পাতি থাকোতে মাজতে তেনেকে টেপেৰকে নেমাতে নহয়। কিতাপত পঢ়িবলৈ পোৱা নাই বোলে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। কিনা ব্ৰইলাৰটো পেটুকেইডাললৈকে মঙহ থাকিব লাগিব ন? তুমিহে কৈছা ব্ৰইলাৰ হলে অকমান অসুবিধা হয় বুলি। ব্ৰইলাৰ মই খাওঁ যদিও চব বাৰে নাখাওঁ নহয়। দিন বাৰ সময় নক্ষত্ৰ এইবিলাক চাই চিতিহে খাওঁ। বেলেগ মাংস হলে বাৰু যেতিয়াই তেতিয়া খাব পাৰি। বৰ্তা, ককা, মই যাওঁ তেতিয়াহ'লে। ভেবেলাহঁতৰ ঘৰত, কণপিতহঁতৰ ঘৰত খবৰ দিবলৈ আছেই। পুতুকণ, তই সোনকালে যাবি আকৌ, বৰ দেৰি কৰি নাথাকিবি। যাম। কেলে দেৰি কৰিম আকৌ? চাইকেলৰ পাৰ্টি খাবলৈ যাম যেতিয়া চাইকেলখনো অকমান চলাব লাগিব ন? চাইকেলখন চলাব পৰাকে সোনকালে যাম। ঠিক আছে, চলাবি দে। মই যাওঁ তেতিয়াহ'লে দে পুতুকণ। যা। পুতুকণ, ৰাতিপুৱাই বনোৱা ঠাণ্ডা ভাত কেইটামানে শাক অকমানে আছে, খাই লগে যা। নাখাওঁ দেই, নাখাওঁ। ৰাতিপুৱাই বনোৱা কৰকা ভাতগাল মই খামগে নে এতিয়া? ফটাকানিহঁতৰ ঘৰত টেকেচোতে খাচী মাংস সেতি ডকচি খাম। পুতুকণে নাখাই যদি দেউতাই খাই যদি খাই লগে যাওক। ভাত কেইটামানে শাক অকমানে আছে নহয়। জোঁৱাই, নাখাওঁ দেই, নাখাওঁ, ময়ো নাখাওঁ। তুমিয়ে খোৱা যদি খাই লোৱাগে যোৱা। এতিয়া যদি ভাতগাল ঘৰতে থুচি লওঁ, ফটাকানিহঁতৰ ঘৰত খাচী মাংসৰ লগত খাবই নোৱাৰিমচোন। পেটটো খালী কৰি থওঁ আকৌ। পাৰ্টি খাবলৈ গৈ যদি আৰু ভালকে থুচিব নোৱাৰো কেনেকে হব? অকমান শুই কৰি থকাকেইটাও খালী কৰি লওঁগে ৰ। মোক অকৰা ভাবিছে। এতিয়াই ভাতগাল খাই ললে সিহঁতৰ ঘৰত খাচী মাংসৰ লগত খাবগে পাৰিম নে? নাখাওঁ দেই, ময়ো নাখাওঁ। খাচী মাংস কথা আছে ন, এতিয়া পাই পেটটো খালী কৰি থলেহে ভালকে থুচিব পাৰিম। অকল পাৰ্টি খোৱালে নহব দেই। নতুন চাইকেল লৈছ যেতিয়া চবকে অকমান চলাই চাবলৈ দিব লাগিব। নে কি কয় হে গাইজ?
এ সুন্দৰ কথা কৈছ দেই পলথিন। ঐ চলাই চাবলৈ দিব লাগিবতো নাকো, অকল পাৰ্টিটো খোৱালে ক'ত হ'ব? এই মোৰ ভাগৰ নতুন চাইকেল লওঁতে চবকে চলাই চাবলৈ দিছিলো, তয়ো দিব লাগিব আকৌ। ঐ চলাবি কিমান চলাবি, চাইকেল হে, খালি পেলাই জুলাই নাভাঙিলেই হ'ল। ঐ চাইকেল চলাব নজনা বুলি ভাবিছ নেকি পেলাবলে? হেই তোক মই সেইটো কথা কোৱা নাই নহয় কিবা নেজানো বুলি। ঐ ফটাকানি, ঐ খানাটো পিছে মাছ নে মাংস হয়? মই আকৌ ব্ৰইলাৰ মাংস পাৰ্টি হলে নাযাওঁ দেই। মোক কি পুতুকন বুলি ভাবিছ নেকি? পুতুকনহঁতৰ ঘৰতহে ব্ৰইলাৰ মাংস পাৰ্টি দিয়ে, আমাৰ ঘৰত খাচী মাংস পাৰ্টি চলিব, লগতে সেই লোকেল মাছো থাকিব। লোকেল মাছ পুখুৰীত ধৰিবি নে কি? হেই অকৰা, এই বাৰিষা চিজনত লোকেল মাছ পুখুৰীত ধৰিব লাগে নেকি? চেপা পাতিলে ধেৰ লাগেচোন। তেতিয়াহ'লে বনৰীয়া মাছ বুলি কোৱা আকৌ। ফটাকানিয়ে মানে মাছৰ তেল মাছতে ভাজিব খুজিছে। বনৰীয়া মাছচোন ঘৰত সদায় খাই থাকো। চালানী মাছ খুৱাব লাগিছিলে, ডাঙৰ ডবল এপিচ আহিলে হয়। হ'ব দে, চালানী মাছতকে বনৰীয়া মাছকেইটা সোৱাদে বেলেগ। তো জানিলেহে এইকেইটা। ঐ তহঁতি তেতিয়া বৰ বেছি দেৰি নকৰিবি আকৌ, সন্ধিয়া ভগা পিছতে খানা আৰম্ভ হ'বই, সোনকালে যাবি, ময়ো গৈ থাকো। ঠিক আছে, সোনকালে মানে আমি 2:30 বজাতে যাম, চাইকেলখনো চলাব লাগিব নহয় আকৌ। সেইটো কেনেকে কি মিলাও তহঁতি মিলাই লবি, মই আহিলো দেই। মা কচম পলথিন, ফটাকানি ঘৰত পাৰ্টিত খাচী মাংস খুৱাম বুলি কৈছে, মোৰতো ডাউট হৈ গৈছে দেই। তাকেতো এই যোৱাবাৰহে খোৱাত দেখা নাই, মাংস আহিব বুলি ৰৈ আছো নাই, দালি ভাত খাই আহিবলগীয়া হৈছে। এই চাইকেলখন লোৱা পাৰ্টিতে খাচী মাংস খুৱাব জানো? খুৱাব বুজিছ। এই ফটাকানি বাপেকটো অকমান ফুটনিঅলা নহয় জানো? ফটাকানি এতিয়া কৈ থৈ গ'ল, তহঁতি মনহে নকৰিলি, মোক পুতুকন ভাবিছ নেকি বুলি কোৱা নুশুনিলি। তাৰ মানে পুতুকনৰ চাইকেল লওঁতে যে ব্ৰইলাৰ মাংস পাৰ্টি খুৱাইছিলে, সেইটো কাৰণে ফটাকানি বাপেকে এতিয়া ফিতাহি মাৰি বাপেকে খাচী মাংস খুৱাই দিব। যিয়ে হওক যিয়ে নাই, আমাৰ কাৰণে ভালেই হ'ব বাৰু। আগ দাঁত পেলাই গুৰি দাঁত চালাই পুৰা টকচিম। তেতিয়াহ'লে সকলো আহি পালেহি যদি খানাও ৰেডি হ'ল, খাবগে লাগে আৰু নে কি কয় ৰাইজ? হ'ল যদি খাবগে লাগে তোমাকো। আমিও সেই নোবোৱাকে অহা যে, পেটে কিবা আলু খাওঁ কচু খাওঁহে কৰিছে। আমি হলে খাই কৰি আহিছো দেই, আৰু 2 ঘণ্টামানৰ পিছত হলেও আপত্তি নাই বাৰু। জহনি যোৱা, ঘৰতে যদি এথালি থুচিয়ে আহিছ, ইয়াত এতিয়া খাবি কি? তই নেখালেও হ'ল, বহি থাকগে যা। ককা, পলথিনে আপোনাক ধেমালিহে কৰিছে, ব'লক। খাবলৈ মাতিছে, খাব হ'ল যদি খাবগে লাগে আৰু, ইয়াত এতিয়া কথা পাতি থাকি লাভ নাই নহয়। তোন আকৌ। বৰ্তা, ককা, আহক, এই ভেদেলা, পলথিন, পুতুকন, চব আহ। খালি ৰাইজসকলে কথা এটা ক মানে বেয়া নাপাব। ক নে মোক কি কথা ক, কেলে বেয়া পাম আকৌ? ইমান ধুনীয়াকে খাচী মাংসৰ লগত ভাত খাবলৈ মাতিছ। তোন আকৌ কি কথা আছে ক'লে হ'ল আৰু। মানে আমাৰ সেই ৰান্ধনীজনী প্ৰব্লেম এটা হ'ল, এই ভাত বনাই থাকোতে বোলে হাগিব লাগিলে পেটটো চিকুট মাৰি ধৰিলে, এতিয়া সেই পেট বেমাৰী হৈ বিচনাত পৰি আছে। এইটোহে বৰ বেয়া কথা হ'ল নহয়। সেই ভাত মানে এবাৰহে বনাব পাৰিলে, আৰু এবাৰ পাতিম বুলি ভাবিছিলেহে, সেই পাতিবলে নহলে নহয়, পেট বেমাৰ ধৰিলে নহয় আৰু। তাৰ মানে এতিয়া ভাত খোৱা নহব, অকল মাংস খোৱাহে হব নেকি? সেই পলথিন হব, কেলে নহব? খালি যেনিবা ভাতহে এবাৰহে পাব আৰু, এই ছেকেণ্ড বাৰে মানে লাগিলেও মানে পেটত ভোক থাকিলেও আৰু উপায় নাই আৰু, সেই ভোক থকাকণ ঘৰতে মিলাই খুজিলাই খাবগে লাগিব আৰু, বেয়া চেয়া নাপাব আৰু ৰাইজ দেই। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।